নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজি ৰাশিফলটো অলপ বেলেগ ধৰণৰ হ'ব, শুনিবলগীয়া। আজিৰ যি ফলাফল হ'ব আজিৰ দিনটোৰ, সেই ফলাফলখিনি ৰাশি অনুযায়ী নহয়, জন্মৰ তাৰিখ অনুযায়ী আজিৰ ৰাশিফল বনোৱা হৈছে। মূলাং হিচাপত মানে যাৰ যি তাৰিখত জন্ম হৈছে সেই তাৰিখ অনুপাতে ফলাফল বেলেগ বেলেগ হ'ব। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ফলাফল। 19 ছেপ্টেম্বৰ 2025 শুক্ৰবাৰ আজিৰ দিনটোৰ ফলাফল। প্ৰথমতে আহিছোঁ মূলাং 1। মূলাং 1 মানে হ'ল যিসকল জাতক জাতিকাৰ জন্ম ইংৰাজী মাহৰ 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ আৰু 28 তাৰিখে জন্মগ্ৰহণ কৰিছে, তেওঁলোকৰ হৈছে মূলাং 1। মূলাং 1 সকলৰ আজি দিনটো আত্মবিশ্বাস, আগ্ৰহ আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা আজি বৃদ্ধি পাব। আগ্ৰহ ক্ষমতা আপোনাৰ বৃদ্ধি পাব। আপুনি যি কামত মন ৰাখিব তাত আপুনি সফলতা পোৱাৰ সম্ভাৱনা আছে। অহংকাৰ অথবা জেদভাৱেৰে আপুনি আচৰণ কৰা বন্ধ কৰক, নহ'লে আপোনাৰ সমালোচনাৰ মুখামুখি হ'ব পাৰে। কাৰ্যক্ষেত্ৰত আপোনাৰ যি লিডাৰশ্বিপ কোৱালিটি আছে, সেই লিডাৰশ্বিপ কোৱালিটিৰ কাৰণে আপোনাৰ উন্নতি হ'ব, লগতে আপোনাৰ দায়িত্ব লাভৰ সুযোগ আহিব। ব্যৱসায়ত লাভৱান হ'ব পাৰিব। সহকৰ্মীৰ সৈতে আপোনাৰ ব্যৱহাৰ ভাল ৰখাটো আৱশ্যক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ নতুন নতুন উৎসৰ পৰা আপোনাৰ ইনকাম বৃদ্ধি হ'ব। নিজৰ যি ডিচিশ্যন লয় সেই ডিচিশ্যনক আপোনাক আজি লাভজনক হ'ব, কিন্তু খৰধৰ নকৰিব। প্ৰেম জীৱনত আপুনি শাসনটো কমাই দিলে আনন্দময় সময় কটাব পাৰিব। পৰিয়ালৰ লগত আপোনাৰ যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত আপোনাৰ আজি গ্ৰহণযোগ্য হ'ব পৰিয়ালৰ বাবে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, যেনে মূৰৰ বিষ, চকু বা হাই প্ৰেছাৰৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। আপুনি পানী বেছি খাওক আৰু নিয়মিত ৰূপে ৰেষ্ট লওক। আজিৰ ভাগ্যসূচকখিনি হ'ল শুভ সংখ্যা হৈছে 1, 3 আৰু 9। শুভ ৰং হৈছে কমলা, হালধীয়া আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। প্ৰতিকাৰ হিচাপে আছে সূৰ্যদেৱক প্ৰণাম কৰক আৰু গধূলি তামৰ পাত্ৰত পানী লৈ সূৰ্যক অৰ্ঘ্য দিয়ক। আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মূলাং 2। মূলাং 2 মানে হ'ল ইংৰাজী মাহৰ 2 তাৰিখ, 11 তাৰিখ, 20 তাৰিখ আৰু 29 তাৰিখে যিসকল জাতক জাতিকাৰ জন্ম হৈছে তেওঁলোকৰ হৈছে মূলাং 2। মূলাং 2ৰ ফলাফল শুনক এতিয়া হওক। আজিৰ দিনটো আপুনি সংবেদনশীল আৰু নৰম মেজাজী হৈ থাকিব। যিকোনো কামত আপোনাৰ যোগ্যতা অনুসৰি আপুনি আগবাঢ়িলে লাভান্বিত হ'ব। অধিক চিন্তা নকৰিব, নহ'লে আপোনাৰ মানসিক টেনশ্যন বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে মিলাজুলিৰে আপুনি কাম কৰিলে আপোনাৰ আগবঢ়াই নিয়াত সহায়ক হ'ব। আপোনাৰ পাৰ্টনাৰশ্বিপ কামত আজিৰ দিনটো শুভ। আপুনি স্বাধীনতা পাবলৈ হ'লে অলপ বেকৱাৰ্ড হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ আয় বৃদ্ধি হ'ব, কিন্তু অযথা খৰচ কৰিব নালাগে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ সতৰ্কতা আৰু ধৈৰ্যৰ প্ৰয়োজন। প্ৰেম জীৱনত মৰম ভালপোৱা আৰু বুজাবুজি বজাই থাকিব। ভুল বুজাবুজি এৰাৰ বাবে সঁচা কথা ক'বলৈ আপুনি মন কৰিব। পৰিয়ালৰ পৰা সহায় আৰু মানসিক শান্তি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ, অনিদ্ৰা বা গেষ্ট্ৰিকৰ কোনো ধৰণৰ সমস্যা দেখা দিব পাৰে। আপুনি যোগ, ধ্যান আৰু পানী বেছিকৈ খোৱা প্ৰয়োজন। আজিৰ শুভ হ'ল শুভ সংখ্যা 2 আৰু 7। শুভ ৰং হৈছে বগা আৰু ক্ৰীম। শুভ সময় আবেলি 4 বজাৰ পৰা 6 বজালৈ। প্ৰতিকাৰ হিচাপে চন্দ্ৰদেৱৰ নাম স্মৰণ কৰি কাঁচৰ গিলাচত পানী খাওক আৰু মাতৃ বা মাতৃতুল্য ব্যক্তিক সন্মান কৰক। আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব।
ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মূলাং ৩। মূলাং ৩ মানে হ'ল যিসকল ব্যক্তিৰ ইংৰাজী মাহৰ ৩ তাৰিখ, 12 তাৰিখ, 21 তাৰিখ আৰু 30 তাৰিখে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ হৈছে মূলাং ৩ মানে বৃহস্পতিৰ প্ৰভাৱ। সাধাৰণতে আজিৰ দিনটো আপোনাৰ জ্ঞান বৃদ্ধি হ'ব, পৰিকল্পনা আৰু নেতৃত্ব আপোনাৰ গঢ়ি উঠিব, বাঢ়িব। আজি শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। শিক্ষাৰ্থী নাইবা জ্ঞানৰ ক্ষেত্ৰত আজি শুভ দিন। আপুনি আজি যিকোনো দিনটোত কথাৰে আপোনাৰ আনক প্ৰেৰণা দিব পাৰিব। কাম কাজত আজি আপোনাৰ ভালভাৱে সিদ্ধান্ত ল'ব পাৰিব। কৰ্মক্ষেত্ৰত ছিনিয়ৰ নাইবা ডাঙৰৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ব্যৱসায়ত আপোনাৰ নতুন এক্সপেনশ্যন বা লং টাৰ্ম প্লানিঙৰ বাবে আজি উত্তম সময়। আৰ্থিক দিশ, ধন সম্পৰ্কীয় ক্ষেত্ৰত অলপ প্ৰেছাৰ থাকিব পাৰে, কিন্তু আপুনি যদি গাইডেঞ্চ পায় তেতিয়াহ'লে আপুনি ভাল উন্নতি কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আয় লাহে লাহে বৃদ্ধি হ'ব। আপোনাৰ ইনভেষ্টৰ ক্ষেত্ৰত যদি দীৰ্ঘম্যাদী হয় তেতিয়াহ'লে আপোনাৰ লাভজনক হ'ব। প্ৰেমত আপোনাৰ পাৰ্টনাৰৰ প্ৰতি সদায় বিশ্বাসী হৈ থাকিব লাগিব। পৰিয়ালৰ সৈতে মিলাপ্ৰীতি, শান্তি আৰু আনন্দ বজাই ৰাখিব। দাম্পত্য জীৱনত একেলগে যদি পৰিকল্পনা কৰে দুয়ো মিলি তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত গেষ্ট্ৰিক, লিভাৰ, ডাইজেষ্টিভ সমস্যা হ'ব পাৰে। আপুনি নৰ্মেল আহাৰ আৰু পৰিষ্কাৰ পানী গ্ৰহণ কৰক। আজিৰ ভাগ্যসূচকখিনি হ'ল শুভ সংখ্যা হ'ল 3, 6 আৰু 9। শুভ ৰং হৈছে হালধীয়া, গোলাপী আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। প্ৰতিকাৰ কোনো গছৰ গুৰিত আপুনি পানী দিয়ক আৰু গুৰুক প্ৰণাম কৰক। আপোনালোকে ৰাশি ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মূলাং 4 ৰাহুৰ প্ৰভাৱ মানে যিসকল ব্যক্তিৰ জন্ম ইংৰাজী মাহৰ 4 তাৰিখ, 13 তাৰিখ, 22 তাৰিখ আৰু 31 তাৰিখে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ হৈছে মূলাং 4। মূলাং 4ৰ বাবে আজিৰ দিনটো কৰ্মক্ষেত্ৰ বা ব্যৱসায়ত নতুন চিন্তা আপোনাৰ আহিব পাৰে, তাৰ ফলত আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে। চাকৰি বা ব্যৱসায়ত সৰু সুৰা সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনাৰ বুদ্ধিৰ দ্বাৰাই সমাধান কৰিব পাৰিব। পৰিকল্পনা আৰু আপোনাৰ যি কঠোৰ পৰিশ্ৰম কৰে তাৰ ফলত আপোনাৰ উন্নতি হ'ব। ধন সম্পৰ্কীয় আপোনাৰ খৰচ আপোনাৰ হঠাৎ বৃদ্ধি হ'ব পাৰে। আপুনি ইনভেষ্টৰ ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন। সঠিক পৰিকল্পনা কৰিলে আপোনাৰ ইনকাম লাহে লাহে বৃদ্ধি হ'ব। প্ৰেম জীৱনত ভুল বুজাবুজি হ'ব পাৰে। দাম্পত্য জীৱনত শান্তভাৱে আলোচনা কৰিলে সমস্যাৰ সমাধান কৰিব পাৰিব। পৰিয়ালৰ পৰা পজিটিভ থিংকিং মানে সহায় সহযোগিতা লাভ কৰিব পৰিয়ালৰ পৰা। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মানসিক চাপ বাঢ়িব পাৰে, ডিপ্ৰেশ্যন অথবা আপোনাৰ টোপনিৰ অভাৱ দেখা যায়। আপোনাৰ ধ্যান আৰু যোগাৰ বাবে আপোনাৰ উত্তম হ'ব আজিৰ দিনটো। শুভ আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 4 আৰু 8। শুভ ৰং হৈছে বাদামী আৰু নীলা। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। প্ৰতিকাৰ হিচাপে ক'লা কুকুৰক আহাৰ খুৱাওক আৰু গৰীব ব্যক্তিক সহায় কৰক। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মূলাং 5। মূলাং 5 মানে হ'ল যিসকল ব্যক্তিৰ জন্ম 5 তাৰিখ, 14 তাৰিখ আৰু 23 তাৰিখে হৈছে তেওঁলোকৰ হৈছে মূলাং 5। মূলাং 5 সকলৰ আজি ফলাফল কাম কাজত নতুন যোগাযোগ বা নেটৱৰ্কৰ পৰা লাভান্বিত হ'ব। চাকৰি ব্যৱসায়ত আৰু উন্নতি হ'ব। চাকৰি ব্যৱসায়ত হঠাৎ আপোনাৰ নতুন সুযোগ আহিব পাৰে, আপুনি ভাল ব্যৱহাৰ কৰক। আপোনাৰ অৰ্থৰ আগমন হ'ব পাৰে, কিন্তু আপোনাৰ খৰচো বেছি হোৱা দেখা যায়।
আপোনাৰ শ্বেয়াৰ মাৰ্কেটৰ পৰা ভাল লাভৱান হোৱাৰ সম্ভাৱনা আছে। বিজনেছত ভাল ভাল অৰ্ডাৰ আহিব পাৰে। টকাৰ সঠিক ব্যৱস্থাপনা কৰাটো আপোনাৰ বাবে জৰুৰী। প্ৰেমত আনন্দ আহিব আৰু নতুন লোকৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত ভ্ৰমণ আৰু লগতে আনন্দজনক হ'ব। অধিক ভ্ৰমণ বা প্ৰেছাৰৰ বাবে আপোনাৰ ভাগৰুৱা অনুভৱ কৰিব পাৰে। খাদ্য আৰু নিৰ্দিষ্ট প্ৰয়োজনৰ আপুনি পানীখিনি গ্ৰহণ কৰক। আজিৰ শুভ সংখ্যা হৈছে 5 আৰু 6। শুভ ৰং হৈছে সেউজীয়া আৰু গোলাপী। শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ। প্ৰতিকাৰ হিচাপে আছে সৰু সৰু ল'ৰা ছোৱালীক মিঠাই নাইবা ফল মূল খুৱাওক আৰু ডাঙৰৰ আশীৰ্বাদ লওক। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মূলাং 6। মূলাং 6 মানে হ'ল যিসকল ব্যক্তিৰ জন্ম ইংৰাজী মাহৰ 6 তাৰিখ, 15 তাৰিখ আৰু 24 তাৰিখে হৈছে তেওঁলোকৰ হৈছে মূলাং 6। মূলাং 6ৰ ব্যক্তিসকলৰ হৈছে শুক্ৰৰ লগত জড়িত। আজিৰ দিনটোৰ ফলাফল জানো আহক। 19 ছেপ্টেম্বৰ 2025। আজিৰ দিনটো আপোনালোকৰ আকৰ্ষণ আৰু সৌন্দৰ্য লগতে সৃজনশীলতা বাঢ়ি উঠিব। আপোনাৰ আজি সুন্দৰ হৈ থাকিব পাৰিব, লগতে আপোনাৰ আকৰ্ষণ ক্ষমতা থাকিব। সামাজিক ক্ষেত্ৰত বা পৰিয়ালত আপোনাৰ প্ৰশংসা, নামযশ, খ্যাতি বাঢ়িব পাৰিব। আপোনাৰ আজি সুনাম বৃদ্ধি হ'ব। বিলাসিতা, আনন্দ আৰু সৃজনশীলতা কামৰ বাবে আজিৰ দিনটো শুভ। যেনে ফেশ্বন, ডিজাইন, মিডিয়া আদি ক্ষেত্ৰত লোকৰ বাবে আজিৰ দিনটো অতি শুভ। সংগীতযোগ্য কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু ছিনিয়ৰৰ পৰা সহায় সহযোগিতা লাভ কৰিব। নতুন পাৰ্টনাৰশ্বিপ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ ইনকাম ভাল থাকিব, কিন্তু বিলাসিতা আৰু খৰচ বাঢ়িব পাৰে। গৃহস্থালীৰ ক্ষেত্ৰত আজি আপোনাৰ সৌন্দৰ্যজনিত বিষয়ৰ বাবে বস্তু কিনা বেচাৰ কাৰণে আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। আপোনাৰ লং টাৰ্ম ইনভেষ্টত লাভৰ সম্ভাৱনা আছে। প্ৰেমত আজিৰ দিনটো ৰোমান্টিক আৰু আনন্দময় হ'ব। নতুন প্ৰেম বা প্ৰস্তাৱ আহিব পাৰে আপোনাৰ হাতলৈ। দাম্পত্য জীৱনত শান্তি আৰু একেলগে সময় কটাবলৈ শুভ সময় আজিৰ দিনটো। স্বাস্থ্য ক্ষেত্ৰত আজি আপোনাৰ মিঠা বস্তু বেছি গ্ৰহণ নকৰিব, নহ'লে আপোনাৰ চুগাৰ লেভেল বা ৱেট বৃদ্ধি হ'ব পাৰে। ছাল আৰু গোটেই শৰীৰত গ্ল থাকিব। আজি শুভ সংখ্যা হৈছে 3, 6 আৰু 9। শুভ ৰং হৈছে হালধীয়া, গোলাপী আৰু ৰঙা। শুভ সময় আবেলি 1 বজাৰ পৰা 3 বজালৈ। প্ৰতিকাৰ হিচাপে কোনোৱে ধাৰ ল'ব বিচাৰিছে যদি তেনেকুৱা মানুহক সৰু সহায় কৰক আৰু দেৱী লক্ষ্মীৰ নাম জপ কৰক। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মূলাং 7 যিসকল জাতক জাতিকাৰ জন্ম ইংৰাজী মাহৰ 7 তাৰিখ, 16 তাৰিখ আৰু 25 তাৰিখে হৈছে তেওঁলোকৰ হৈছে মূলাং 7। মূলাং 7ৰ ব্যক্তিসকলৰ আজিৰ ফলাফল 19 ছেপ্টেম্বৰ 2025। আপোনাৰ আজি জ্ঞানমূলক, আধ্যাত্মিক, গৱেষণা, বিশ্লেষণাত্মক কামত আজি আপোনাৰ উন্নতি হ'ব। চাকৰি বা ব্যৱসায়ত হঠাৎ পৰিৱৰ্তন ট্ৰেন্সফাৰ হোৱাৰ সম্ভাৱনা আছে। কামত একেদিনাই আপোনাৰ ফলাফল নোপোৱাৰ বাবে আপুনি কিছু দুখিত হ'ব পাৰে, কিন্তু আপোনাৰ দীঘলীয়া ক্ষেত্ৰত আপোনাৰ লাভ হ'ব। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ আজি আয় মধ্যমীয়া থাকিব। আপোনাৰ শ্বেয়াৰ মাৰ্কেটৰ পৰা দূৰত থাকক। লটাৰী জুৱা ফাটকাৰ পৰা আপুনি দূৰত থাকিলে ভাল হ'ব। আপোনাৰ ছেভিং আৰু ধৈৰ্যৰে ধন ব্যৱস্থা কৰিলে আগলৈ আপোনাৰ বাবে উপকাৰিতা প্ৰমাণিত হ'ব। প্ৰেম জীৱনত আপোনাৰ অলপ একান্ততা বা ভুল বুজাবুজি দেখা দিব পাৰে। পাৰ্টনাৰৰ সৈতে আপুনি শ্বেয়াৰ কৰিলে বন্ধন মজবুত হ'ব। আপোনাৰ কথা বতৰা শ্বেয়াৰ কৰক পাৰ্টনাৰক। পৰিয়ালৰ লগত ধৈৰ্য ৰাখিব। আপোনাৰ মানসিক চাপ, ডিপ্ৰেশ্যন, অস্থিৰতাই দেখা দিব পাৰে। আপোনাৰ ধ্যান, যোগ আৰু প্ৰকৃতিৰ লগত সময় কটালে শান্তি লাভ কৰিব।
শুভ সংখ্যা 2 আৰু 7, শুভ ৰং বগা আৰু ক্ৰীম। শুভ সময় ৰাতিপুৱা 6 বজাৰ পৰা 8 বজালৈ। কোনো পবিত্ৰ স্থানত চাকি জ্বলাই প্ৰাৰ্থনা কৰক আৰু গৰীবক খাদ্য দান কৰক। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মূলাং 8। মূলাং 8 মানে হ'ল যিসকল ব্যক্তিৰ জন্ম 8 তাৰিখ, 17 তাৰিখ আৰু 26 তাৰিখে হৈছে তেওঁলোকৰ হৈছে মূলাং 8। মূলাং 8 ব্যক্তিসকলৰ আজিৰ দিনটোৰ ফলাফল। আজিৰ দিনটো আপোনাৰ বাবে শ্ৰম, ধৈৰ্য আৰু নিয়ম শৃংখলাৰ প্ৰয়োজন। আপুনি আজি ধৈৰ্য ধৰি পৰিশ্ৰম কৰিব লাগিব, লগতে শৃংখলা বজাই ৰাখিব লাগিব। যি কামত ধৈৰ্য ৰাখিব তাত দীৰ্ঘম্যাদীত আপোনাৰ সফলতা নিশ্চিত। হঠাৎ আপোনাৰ কামত বাধা আহিব পাৰে, কিন্তু তাৰ পৰা আপুনি শিক্ষা গ্ৰহণ কৰিব লাগিব। কঠোৰ পৰিশ্ৰমৰ ফল আজিৰ দিনটোত নোহোৱাৰ কাৰণে আপুনি আগলৈ চিন্তিত হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ ডিচিপ্লিন দেখুৱালে আপুনি তাৰ পৰা সন্মান লাভ কৰিব। ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে। আপোনাৰ টকা আহিব, কিন্তু লাহে লাহে আহিব। আপোনাৰ আয়ৰ তুলনাত ছেভিং বেছি মনোযোগ দিব। ধন সম্পৰ্কীয় কামত কোনো ৰিস্ক নল'ব। প্ৰেম জীৱনত আপোনাৰ বুজাবুজি থাকিব। পাৰ্টনাৰৰ পৰা মন বুজিলে আপুনি বন্ধন মজবুত থাকিব। আপোনালোকৰ পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিব। শুভ সংখ্যা হৈছে 8 আৰু 4, শুভ ৰং হৈছে নীলা আৰু বাদামী। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। প্ৰতিকাৰ শনিদেৱক আপোনাৰ নাম স্মৰণ কৰি দুখীয়া বা গৰীব ব্যক্তিক কলা বস্তু দান কৰক। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মূলাং 9। মূলাং 9 মানে হ'ল যিসকল ব্যক্তিৰ জন্ম ইংৰাজী মাহৰ 9 তাৰিখ, 18 তাৰিখ আৰু 27 তাৰিখে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ হৈছে মূলাং 9। মূলাং 9 ব্যক্তিসকলৰ বাবে আজিৰ দিনটোত নতুন কাম কাজ আৰম্ভ কৰিবলৈ শুভ দিন। খেল ধেমালি, আৰ্মি, পুলিচ, টেকনিকেল বা এনেকুৱা ক্ষেত্ৰত লোকৰ বাবে আজিৰ দিনটো অনুকূল, ভাল সময়। সহকৰ্মীৰ সৈতে আপোনাৰ আচৰণত ধৈৰ্য ৰাখিব লাগিব, নহ'লে তৰ্কাতৰ্কি হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত নতুন ধৰণৰ কোনো সুযোগ আহিব পাৰে। আপোনাৰ উপাৰ্জনৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত লাভকাৰী হ'ব। খৰচৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰাখিব লাগিব। প্ৰেম জীৱনত উত্তেজনা আৰু আৱেগ বাঢ়িব পাৰে। দাম্পত্য জীৱনত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে, কিন্তু তৎক্ষণাত সেইখিনি সমাধান হৈ যাব। পৰিয়ালৰ আগত দায়িত্ব ল'বলৈ আগবাঢ়ি যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ সৰু সুৰা পেট নাইবা মূৰৰ বিষ সমস্যা হ'ব পাৰে। আপুনি ৰেগুলাৰ যদি এক্সাৰচাইজ আৰু শান্তভাৱে যদি মেডিটেশ্যন আপোনাৰ বাবে প্ৰয়োজন। শুভ সংখ্যা 3 আৰু 9, শুভ ৰং হৈছে হালধীয়া আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। প্ৰতিকাৰ হিচাপে আছে হনুমানজীৰ নাম জপ কৰক আৰু কোনো সাহসী ব্যক্তিক সহায় কৰক। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।